সমগ্ৰ অসমজুৰি ধুমুহা বৰষুণৰ তাণ্ডৱ যোৱা নিশা সমগ্ৰ অসম তথা নামনিৰ বঙাইগাঁও বৰপেটা চিৰাং জিলাত হোৱা তীব্ৰ ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে আনকি ঘৰৰ টিনপাত ইটা খহি মহিলা আৰু শিশু আঘাতপ্ৰাপ্ত হ'বলগীয়া ঘটনাও সংঘটিত হয় যোৱা নিশা বলা প্ৰচণ্ড ধুমুহা বৰষুণে মানিকপুৰৰ পাতিলাদহা আৰু নোৱাপাৰা অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে বহুলোকৰ ঘৰৰ ওপৰত গছ ভাঙি উঘালি প্ৰকৃতিয়ে তাণ্ডৱ লীলা চলায় আনকি বহু ঠাইত বিদ্যুতৰ খুঁটা আৰু তাঁৰ ছিঙি পৰাত বৰ্তমান সময়লৈ বিদ্যুতৰ যোগান ব্যাহত হৈ আছে আজি নোৱাপাৰা অঞ্চলত হোৱা ক্ষয়ক্ষতিৰ বুজ ল'বলৈ নোৱাপাৰাত উপস্থিত হয় সমাজকৰ্মী ৰাণা চৰকাৰ বিপিন চন্দ্ৰ দাস আৰু নিৰ্মল মণ্ডল ৰচুময় চৰকাৰ নিউটন সূত্ৰধৰ আদি मोर नाम कर्मेश्वर मुजुमदार घर 2 नং नपारा काली दुमाहत बताहत वालखन भांगिसे मोर उएफर मुटु फाटिसे मोर लराटुर भरी दुख पाइसे এটা সরকারে যাতে কিবা সহায় করে নমস্কার মোর নাম লক্ষ্মীরানী মণ্ডল মোর হাজবেন্ডর নাম অজিত মণ্ডল কালি রাতি দুমুহাত মোর ঘৰৰ টিন পাত সব উৰাই লৈ গৈছে আৰু আম গাছ পৰি টিন পাত ভাঙছে হেৰি কদম গাছ পৰি লেট্ৰিঙৰ টিন পাত সব ভাঙি গৈছে এটাই মোৰ অনুৰোধ চৰকাৰৰ ওচৰত যাতে চৰকাৰে কিবা সহায় সহযোগিতা কৰে নমস্কাৰ মোর নাম পর্বতীবালা মণ্ডল স্বামীর নাম হরিলাল বিশ্বাস গাঁও 2 নং নপারা যাওয়ারাতে আর কি তিন গুণ উড়ে লিছে আর কি জড়িতে সেই হিসাবে আর কি গরিব মানুষের অনুদান চাও আর কি মোর নাম সুজিত বিশ্বাস 2 নং নপারা ঘর কালি মোটামুটি 11টা বাজাত এনেকা ধুমুহা আছে আমার রান্ধন ঘরটা ভাঙি ছিঙি লৈ গেছে এটা সরকারের কাছত অনুদান মই অনুরোধ করছো আর কি নমস্কার মোর নাম সঞ্জীৱ বিশ্বাস গাঁও 2 নং নপাৰা রাতি ধুমুহা বতাহত ভাঙি ছিঙি এই বিছনা দুখন ভাঙছে ইয়াতে শুই আছিলো এই লৰাটোক লৈ আৰু পাকঘৰ এটা ভাঙি পেলাইছে তাৰপাছত মানে ইয়াৰ পৰা দাউৰি ৰুমত যাই বহি আছিলো গোটেই ৰাতিটো তো মোৰ এইখিনি অনুৰোধ যাতে ক্ষতিপূৰণটো দিয়ে মোর নাম ৰীনা বিশ্বাস ঘৰ মোৰ 2 নং নপাৰা মোৰ ল'ৰা ছোৱালী আছে কিন্তু ল'ৰা বা স্বামী একো নাই মই অনাথ কালি ৰাতি ধুমুহাত দুটা ঘৰ আছিল দুটা ঘৰে ভাঙি গ'ল ধুমুহাত খুব কষ্ট কৰি ৰাতিটো কটালো এতিয়াতো মোৰ উপায় নাই যদি চৰকাৰৰ ফালৰ পৰা মোক অলপ কিবা অনুদান দিয়ে মই অলপ চলাৰ কাৰণে সুবিধা পাম ঘর লাগে দুটা বেটা এটা একো পা নাই ঘর লাগে আমার ঘর আমার বুড়া নামত পাইছো মোর নামত পা নাই মই উলিয়াই আনছো বুড়া মরিল বাতাহত তামোল হাঁস 8ডাল ভাঙছে আৰু কাঠৰ সিডাল ডাঙৰ ভাঙছে আৰু দমকলটো ভাগ্য হল না ভাঙিল তাতো দমকল গুৰিতে গাছ ভাঙল পৰছে কাটি আমাৰ জামাই কাটি দিয়া গেল কালে কি ক্ষতি হৈছে এই খৰগিটি এই করে নাম মানা আছে কি হৈছে এই খৰ তিনটা ভাঙছে আর কেন বুঝিব কি ঘৰ ভাঙিছে এই বারান্দা সেই দোকান এই গাঁওখিনি কি বুলি কয় দুমপাৰা কয় হামকামাৰি কৈছিনে আপোনাৰ নামটো মালতী নমস্কাৰ আপোনালোকে সকলো গম পায় যে যোৱা ৰাতি আমাৰ 10:30 মানত আমাৰ নামনি অসমত বহুত ডাঙৰ এটা ধুমুহা হৈছে ৰাতি সেই ধুমুহাত আমাৰ নোৱাপাৰা জিপিত বহুতো ধৰণৰ ক্ষয়ক্ষতি হৈছে সেই ক্ষয়ক্ষতি আমি জনোৱাৰ কাৰণে আমি নিউজৰ দ্বাৰা আমাৰ মাননীয় অসম চৰকাৰক আমি আবেদন জনালো যে যাতে আমাৰ এই ৰাজ্যৰ যি ক্ষতিগ্ৰস্ত হৈছে অতি সোনকালে সেই ক্ষতিগ্ৰস্তৰ কিছু এটা বৃহৎ ব্যৱস্থা কৰে যান এই মোৰ চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ নোৱাপাৰাৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট নিউজ টাইম 3